ইতিমধ্যে আমি আলোচনা কৰি থকাৰ বিষয়টো হৈছে ৰিটছ আমি ৰিটছৰ বিষয়ে আলোচনা কৰি আছিলোঁ আৰু এই ৰিটছৰ বিষয়ে আলোচনা কৰি থাকোঁতে আমি প্ৰথমতে দুটা কথা গম পাইছিলোঁ সেইটো হৈছে সুপ্ৰিম কোৰ্টে ৰিটছ জাৰি কৰিব পাৰে আৰ্টিকল 32 আণ্ডাৰত আৰু হাই কোৰ্টে ৰিটছ জাৰি কৰিব পাৰে আৰ্টিকল 226 আণ্ডাৰত এটো মই আপোনালোকক বাৰে বাৰে এই কথাটো এটো কাৰণে কৈ আছো কাৰণ আমি আৰ্টিকলসমূহ সাধাৰণতে পাহৰি যোৱা যায় এই কাৰণে আৰ্টিকলসমূহ মনত ৰাখিবৰ কাৰণে এটো মনত ৰাখিব যে সুপ্ৰিম কোৰ্টৰ হলে আৰ্টিকল 32 হ'ব আৰু হাই কোৰ্টৰ হলে আৰ্টিকল 226 এটা কথাটো হৈছে যে এই ৰিটসমূহ যেতিয়া জাৰি কৰা হয় তেতিয়া আসলতে নিৰ্দেশনা হিচাপে বা অৰ্ডাৰ হিচাপে কোৰ্টে দিব পাৰে কাক দিব পাৰে পাৰ্সোনেল কাক দিব পাৰে প্ৰাইভেট ইন্ডিভিজুৱেলক দিব পাৰিব কোৱাসি জুডিশিয়েল বডিজক দিব পাৰিব কেতিয়াবা হয়তো কিছুমান প্ৰাইভেট ইনষ্টিটিউচনকো দিব পাৰিব লগিয়া হ'ব পাৰে এটা কথাটো হৈছে আমি ৰিটছৰ বিষয়ে আলোচনা কৰোঁতে আমি ইতিমধ্যে গম পাইছিলোঁ যে 5 ধৰণৰ ৰিটছ আছে আৰু সেই 5 ধৰণৰ ভিতৰত আমি এতিয়ালৈকে 4 ধৰণৰ ৰিটছৰ বিষয়ে আলোচনা কৰিলোঁ হেবিছ কৰ্পাছ মেন্ডামাছ prohibition আৰু এটা হৈছে certiorari এই 5 ধৰণৰ আমি আলোচনা কৰিছো ৰিটছৰ বিষয়ে এটা কথাটো হৈছে এতিয়া আমি যেটো ৰিটছৰ বিষয়ে আলোচনা কৰিম হেতু হৈছে আপোনাৰ লাষ্ট আমাৰ ৰিটটো হেতু হৈছে কো ৱাৰেণ্টো এতিয়া আমি হেবিছ কৰ্পাছৰ অৰ্থটো গম পালো যে টু হেভ দা বডি অফ তাৰ পিছত মেন্ডামাছটো গম পালো উই কমান্ড তাৰ পিছত প্ৰহিবিশনটো গম পালো টু প্ৰহিবিট আৰু চাৰ্টিয়ৰিটো গম পালো টু বি চাৰ্টিফাইড অৰ টু বি ইনফৰ্মড দুটো অৰ্থ হৈছে বাই হোৱাট অথৰিটি or warrant এতিয়া আমি সকলোৱে warrant শব্দটো কম বেছি পৰিমাণে কিন্তু অলপ হলেও আমি বুজি পাওঁ যেনেকৈ হিন্দী সিৰিয়েল বিলাকত দেখুৱায় চাৰ্জ ৱাৰেণ্ট দিয়া হৈছে আপোনাৰ নামত এৰেষ্ট ৱাৰেণ্ট আছে এনেকৈ আপুনি বহি আছে বা এনেকৈ ধৰি লৈছো সাপোজ আপুনি অফিসত চাকৰি কৰিছে আপুনি পিএসসি দিছে এপিএসসি দি পেলাই আপুনি কোনোবা এটা পোষ্টত যেনিবা আপুনি এডিসি হিচাপে পাইছে এতিয়া আপুনি এডিসি ছবিখনত বহি আছে আসলে ছবিখন এনেকৈ নহয় বাৰু ধৰি লওক ছবিখন এনেকুৱাকৈ যেনিবা বহি আছে আপুনি এনেকুৱা এখন ছবিত আপুনি ধুনীয়াকৈ বহি আছে এনেকুৱা টাইপ আছে আৰু এতিয়া কথাটো হৈছে ছবিখনত বহি আছে সাপোজ কিবা কাৰণত আপুনি কিবা এটা কামত ওলাই যাব লগিয়া হল কবালে তেনেকুৱা এটা কোনোবা এজন থাৰ্ড পাৰসন আহি পেলাই এখন চকীত বহি আছে বা আপোনাৰ অথৰিটিটো তেখেতে ইউজ কৰিব বিচাৰিছে ঠিক আছে এটা কথাটো হৈছে যে তেনেকে যদি ক্লেম কৰি দিয়ে আহি পেলাই ব্যক্তি এজনে তেতিয়াতো কিবা এটা উপায়টো থাকিব নালাগিব জানো যে সেই ব্যক্তিজনক সুধিব পৰাকে যে তোমাক কোনে অথৰিটি দিলে বেলেগৰ অথৰিটিটো ব্যৱহাৰ কৰিব পৰাকে সেই কথাটো হৈছে সেইটোকে কৰিবলৈ হলে কোৱা ৱাৰেণ্টটো ব্যৱহাৰ কৰা হয় এতিয়া কথাটো হৈছে ৱাৰেণ্ট শব্দটোৱে ইয়াত এটো বুজাইছে যে সাপোজ কোনোবা এজন পাব্লিক অথৰিটি আছে সাপোজ কোনোবা এজন এডিসি এতিয়া ধৰক এডিসি আপুনি হল আপোনাৰ যেনিবা কিবা এটা নাম XYZ ধৰি লগাও কিবা এটা নাম এতিয়া তেনেকে কোনোবা এজন ব্যক্তিয়ে আপোনাৰ নামটো ধৰক X যেনিবা বৰা এতিয়া X বৰা নামটো ব্যৱহাৰ কৰিবলৈ মই এডিসি X বৰাই কৈ আছো এতিয়া এডিসি X বৰাই কৈ আছো বুলি কৈ পেলাই যদি তেখেতে মাৰ্কেটত গৈ আপোনাৰ নামত যদি ধৰক কিবা কৰাপচন কৰি পেলাই যদি পইচা উঠায় বা সেই তেখেতৰ আপোনাৰ নামটো বা পাব্লিক অফিসটো আপোনাৰ যেটো পাব্লিক অফিস এটো যদি ইলিগেলি ব্যৱহাৰ কৰে বা ধৰক কিবা এটা পঞ্চায়তৰ অফিস এটা আছে সেই অফিসটোত গৈ পেলাই কথা নাই বতৰা নাই মানুহখিনিয়ে তাত সোমাই লৈ পেলাই হেতু যেনিবা আপোনাৰ কিবা ক্লাব এটা বনাই দিলে পাব্লিক অফিস এটা ক্লাবলে ট্ৰান্সফাৰ কৰি দিলে তাৰ পিছত তেনেকে থাকিব পাৰে তেনেকুৱা বহুত ধৰণৰ ঘটনা হয় যেনেকৈ এটা ধৰক আপোনাৰ এই কেতিয়াবা এনেকুৱা হয় কিছুমান অফিসবোৰত মানে আপোনাৰ কিছুমান কেতিয়াবা পাৰ্টি এৰিয়া বা এনেকুৱা ধৰণৰ বনাই দিয়া আমি টিভি বিলাকতো দেখা পাওঁ এতিয়া কথাটো হৈছে হেতু নহবৰ কাৰণেটো কোৰ্টৰ হাততটো কিবা এটা অথৰিটি থাকিব পাৰিব মানুহে সোমাই পেলাই নহলে দেখোন যিকোনো অফিস দেখোন আমাৰ অফিস বুলি কৈ দিব যিকোনো এজন ব্যক্তিয়ে এটা অফিসত সোমাই পেলাই যদি মই এটো এখন চকীৰ কাৰণে মোৰ ক্লেম আছে
এইটো বুলি যদি কৈ দিয়ে তো এটাতো থাকিবতো লাগিব আপোনাৰ মানে কোৰ্টৰ হাতত এইটো প্ৰিভেণ্ট কৰিব পৰাকৈ সেইটোকে দিয়া হয় বাই হোৱাট অথৰিটি অৰ ৱাৰেণ্ট এইটো কাক কাক দিব পাৰি এইটো কোৰ্টে দিব পাৰে এইটো হায়াৰ কোৰ্ট লোৱাৰ কোৰ্ট বুলি নহয় যিকোনো কোৰ্টে দিব পাৰিব এইটো দিব পাৰে যে লিগেলিটিটো চেক কৰিব কিহৰ ক্লেইম বাই এ পাৰ্চন লিগেলিটিটো চেক কৰিব ক্লেইম বাই এ পাৰ্চন কি চেক কৰিব টু এ পাব্লিক অফিচ কি কৰিবৰ কাৰণে কৰিব টু প্ৰিভেণ্ট ইলিগেল usurpation of public office by a person এটা কথাটো হৈছে এইটো হৈছে আপোনাৰ লৰ ভাষা আৰু এইটো ইমান কমপ্লিকেটেডকৈ আমি বুজিও লাভ নাই আচলতে পৰীক্ষাত ইমান কমপ্লিকেটেডকৈ না আমি বুজিব পাৰিম না আমি বুজাব পাৰিম আমি সিম্পল ল্যাঙ্গুৱেজত বুজিবলৈ যত্ন কৰিব লাগিব এইটো অৰ্থটো হৈছে আপুনি কিবা এটা বস্তুৰ ওপৰত অধিপত্য স্থাপন কৰাটো তাৰমানে সেইটো হৈছে আপুনি ব্যৱহাৰ কৰিব পাৰিবনে নাই আপোনাৰ সেইটো অথৰিটি আছে নে সেইটো চেক কৰিবৰ বাবে এইটো কোৱা ৱাৰেণ্টটো দিয়া হয় আৰু কোৱা ৱাৰেণ্টটো দিয়াৰ পিছত তেতিয়া লিগেলিটিটো চেক কৰিব কোৰ্টে যে ব্যক্তিজনে যে ক'লে এইটো অফিচত তেখেতৰ ৰাইট বা অথৰিটি আছে তেতিয়া সেইটো কৰিব পাৰি এটা কথাটো হৈছে যে এটা পাব্লিক অফিচটো যিকোনো অফিচক ধৰা হয় এটা ধৰক এনআৰসি কাৰণে যিবোৰ অফিচ টেম্পৰেৰী কৰা হৈছে সেইখিনিও আপোনাৰ পাব্লিক অফিচত পৰিব কিন্তু তেনে ধৰণৰ অফিচত দিব পাৰিম নে সেইটো চেক কৰি চাওঁ আহকচোন এইটো হৈছে যে কোৱা ৱাৰেণ্টটো অকল দিব পাৰি অনলি দিব পাৰি সাবষ্টেণ্টিভ পাব্লিক অফিচ অফ পাৰ্মানেণ্ট নেচাৰ এই ধৰক 1 মাহৰ কাৰণে 2 মাহৰ কাৰণে যদি কিবা অফিচ পাতি দিছে সেনেকুৱা ক্ষেত্ৰত দিব নোৱাৰি যদিও বেলেগে আহি পেলাই সেইটোত ক্লেইম কৰি নিদিয়ে কিন্তু তথাপিতো সেইবিলাকৰ আণ্ডাৰত দিব নোৱাৰি কিন্তু পাৰ্মানেণ্ট নেচাৰ হ'ব লাগিব লগতে ক্ৰিয়েটেড বাই এ ষ্টেটিউট কিবা লিগেল অৰ্ডাৰ বা পাৰ্লিমেণ্টাৰী অৰ্ডাৰ আণ্ডাৰত ক্ৰিয়েট কৰা হৈছে অৰ বাই কনষ্টিটিউশ্যন তাৰমানে ধৰি লওক আমাৰ APSC আছে আমাৰ APSCলৈ আহিছোঁ যিহেতু APSC কথা আলোচনা হৈ আছে এতিয়া কথাটো হৈছে APSCলৈ আহিছোঁ ছাপ'জ APSC ব্যক্তি এজনক আজি চেয়াৰমেন বনাই দিয়া হৈছে ধৰি লওক আজি APSC আছে সদায় থাকিব বাৰু এতিয়া APSC ধৰক এজন ব্যক্তিক চেয়াৰমেন বনাই দিছে যিহেতু APSC এটা কনষ্টিটিউশ্যনেল বডি হয় চেয়াৰমেনজন বনাই দিলে যেনিবা কোনোবা এজন ধৰক R বৰা ছাপ'জ ধৰি লওক R বৰা এজন ব্যক্তিক বনাই দিছে এতিয়া কথাটো হৈছে কোনোবা এজন ধৰক M বৰা নামৰ মানুহ এজনে আহি পেলাই নিজকে চেয়াৰমেন বুলি ক্লেইম কৰি সেইটো যদি অফিচত বহি দিয়ে এই M বৰাজনে ক্লেইম কৰাটো কিমান লিগেলি শুদ্ধ সেইটো চেক কৰিবৰ বাবে কি দিয়া হ'ব সেইটো চেক কৰিবৰ বাবে দিয়া হ'ব কোৱা ৱাৰেণ্টটো এতিয়া এইটোতো আমি গম পালোঁ যে কাক দিব পাৰি এতিয়া এইটো চাওঁ হকচোন কাক দিব নোৱাৰি কাক দিব নোৱাৰি কাৰ এগেইনষ্টত ইছ্যু কৰিব নোৱাৰিব কোৰ্টে মিনিষ্ট্ৰিয়েল যদি কিবা অফিচে ইছ্যু কৰিব নোৱাৰিব মিনিষ্ট্ৰিয়েল অফিচৰ অৰ্থটো হৈছে এতিয়া ধৰক কিবা কৰোনাৰ কাৰণে যদি কিবা এটা ডিপাৰ্টমেণ্ট ধৰক খুলিছে টেম্পৰেৰী নেচাৰৰ কিবা এটা ডিপাৰ্টমেণ্ট বা মিনিষ্ট্ৰিয়েল কিবা এটা বডি যেনেকৈ আপুনি ধৰি লওক চিফ মিনিষ্টাৰ অফিচ প্ৰাইম মিনিষ্টাৰ অফিচ এনেধৰণৰ কিবা যদি মিনিষ্ট্ৰিয়েল বডি আছে সেই মিনিষ্ট্ৰিয়েল বডিত ইছ্যু কৰিব নোৱাৰিব লগতে আৰু কাক দিব নোৱাৰিব
স্বাভাৱিকতে কথা যেহেতু গভৰ্ণমেণ্ট অফিচৰ চেক কৰা হয় সেইটো কাৰণে প্ৰাইভেট অথৰিটিক বা প্ৰাইভেট অফিচৰ ক্ষেত্ৰত এটো কোৱা ৱাৰেণ্টটো ইস্যু কৰিব নোৱাৰিব প্ৰাইভেট অফিচ এবাৰ যদি প্ৰাইভেট অফিচ আছে আপুনি যদি কিবা এটা ধৰক কালি ধৰক নেভাৰ গিভ আপ এটো চেনেলৰ যদি এটা অফিচ মই খোলো তেতিয়া মোৰ সেই অফিচটোৰ ওপৰত কোৱা ৱাৰেণ্টটো কোৰ্টে ইস্যু কৰিব নোৱাৰিব আমাৰ পাঁচ ধৰণৰ যি ৰিট আছে সেই ৰিটৰ ভিতৰত বাকি যি চাৰিটা ৰিট আছে যি আপোনাৰ হেবিয়াছ কৰ্পাছ মেণ্ডামাছ প্ৰহিবিশ্যন চাৰ্টিঅৰেৰি সেই কথাটো হৈছে কি যে মানে যিজন ব্যক্তি এগ্ৰিভ যিজন পাৰ্চন মানে যাৰ ক্ষয় ক্ষতি হৈছে যোনে কষ্টটো আচলতে পাইছে সেই ব্যক্তিজনেহে এপিল কৰিব পাৰিব বেলেগে তেওঁৰ হৈ পেলাই এপিল কৰি দিব নোৱাৰে অকল এগ্ৰিভ পাৰ্চনজনেহে বাকি চাৰি টাইপছত কৰিব পাৰিব কিন্তু যিটো কোৱা ৱাৰেণ্ট বুলি যিটো দিয়া হৈছে সেইটো কাৰণে কিন্তু অকল এগ্ৰিভ ব্যক্তিজনেই কৰিব লাগিব বুলি কথা নহয় যিকোনো ইন্টাৰেষ্টেড ব্যক্তি এটা কথা এটা আচলতে হয় এটা কথাটো হৈছে যে মানে ধৰক আপুনি এজন ভাৰতৰ আপুনি এজন মানে ৰেসপন্সিবল নাগৰিক তে দেখিছে আপুনি অফিচ এটাত যে কোনোবা এজন ব্যক্তিয়ে ইলিগেলি তেখেতৰ আধিপত্য যদি তাত স্থাপন কৰি থাকে আপুনি ৰেসপন্সিবল সিটিজেন হিচাপে আপুনিও হেতু কোৱা ৱাৰেণ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব যে এই ব্যক্তিজনে যে যিজনে এই অফিচটো ক্লেম কৰি আছে হেতু আপোনালোকে অলপ চেক কৰক হেতু এটা ইলিগেল ক্লেইমেন্ট হয় এই কাৰণে কথাটো হৈছে কি ৰেসপন্সিবল সিটিজেন শব্দটো অৰ্থ হইতে মানে যিকোনো ইন্টাৰেষ্টেড এজন পাৰ্সন যাৰ কৰিবলৈ মন আছে কোৱা ৱাৰেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু বাকি যিকিটা কথা আছে বাকি যিকিটা ৰিট আছিল সেই ৰিট গিটা কিন্তু অকল এগ্ৰিভ যিজন পাৰ্সন মানে যাৰ ক্ষয় ক্ষতি হৈছে তেখেতেহে কোৰ্টত এপিল কৰিব পাৰিব হেতুৱে হৈছে বাকি গিটা ৰিট আৰু ইয়াৰ মাজৰ ডিফাৰেন্সটো আৰু মই খুব সংক্ষিপ্তভাৱে আৰু খুব ক্লিয়াৰলি খুব সিম্পল ল্যাঙ্গুৱেজত আপোনালোকক গুটেগিটা ৰিট কৈ দিলো আৰু এটা কথাটো হৈছে আমি ইতিমধ্যে ৰিটছৰ বিষয়ে কি গম পালো এবাৰ আকৌ ৰিকেপিচুলেট কৰি চাই লওঁ আমি গম পালো যে সুপ্ৰিম কোৰ্টেও ৰিটছ দিব পাৰি হাই কোৰ্টেও ৰিট দিব পাৰে সুপ্ৰিম কোৰ্টে ৰিট দিব পাৰে 32 আণ্ডাৰত হাই কোৰ্টে দিব পাৰে 226 আণ্ডাৰত ৰিট আছে টোটাল 5 ধৰণৰ 5 টাইপস ৰিটছৰ ভিতৰত প্ৰথমটো হৈছে হেবিয়াছ কৰ্পাছ মানে টু হেভ দা বডি অফ তাৰ পিছৰটো হৈছে মেণ্ডামাছ তাৰ পিছৰটো হৈছে prohibition মানে টু ফৰবিড বাধা দিয়া তাৰ পিছৰটো হৈছে চাৰ্টিঅৰেৰি মানে কোনে সাৰ্টিফিকেট দিছে এটো কৰিবৰ বাবে বা কিবা এটা কাম নকৰিবৰ বাবে আৰু লাষ্টৰ যিটো হৈছে লাষ্টৰ ৰিট যিটো হেতু হৈছে কোৱা বা কো ৱাৰেণ্টটো এটা কথাটো হৈছে যে আমাৰ ইতিমধ্যে ৰিটছৰ বিষয়ে আমি গম পালো এতিয়া ইয়াৰ যেটো নেক্সট ভিডিও আমি চাম তাতে আমি এটো চাম যে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ মাজত ৰিট দিব পৰা যি কেপাসিটি এৰিয়া আৰু জুৰিসডিকশন और মাজত পাৰ্থক্য কি আছে যদি সুপ্ৰিম কোৰ্টে দিব পাৰে হাই কোৰ্টক দিব পৰা অথৰিটিটো কিয় দিয়া হৈছে বা দুইখন কোৰ্টে যদি একলগত দিয়ে কোনোবা এটা ৰিট যদি এখন কোৰ্টেও হাই কোৰ্টেও ইস্যু কৰিছে সুপ্ৰিম কোৰ্টেও ইস্যু কৰিছে তেতিয়া কাৰ কথা হেতু ক্ষেত্ৰত মাননীয় হ'ব হাই কোৰ্টৰ অৰ্ডাৰটো সুপ্ৰিম কোৰ্টে কেনসেল কৰিব পাৰে নাই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো হাই কোৰ্টে কেনসেল কৰিব পাৰে নাই এডেনৰ তথ্য পাৰ্থক্যৰ বিষয়ে আলোচনা কৰিব বাবে নেক্সট ভিডিওটো বনাম সেইকাৰণে অনুগ্ৰহ কৰি ভিডিওকিটা ভালদৰে গুটেকিটা চাব আৰু মই ভিডিও সমূহত খুব লাহেকৈ
খুব সহজে খুব চিম্পল লেংগুৱেজত আপোনালোকে বুজি পোৱাকৈ বনাইছোঁ আৰু এনেধৰণে খুব সহজ লেংগুৱেজত ইণ্ডিয়ান পলিটি বুজিবৰ বাবে অনুগ্ৰহ কৰি সোনকালে ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক যাতে যিমান মানুহে শ্বেয়াৰ কৰিব আপোনালোকে তেতিয়া মানুহে গম পাব আৰু গম পোৱাৰ লগালগ ছাবস্ক্ৰাইবাৰ বাঢ়িব আৰু ছাবস্ক্ৰাইবাৰ বাঢ়িলে আচলতে মানুহে যেতিয়া চায় তেতিয়া ভিডিঅ' এটা বনাবলৈ আচলতে উৎসাহ হয় কাৰণ আপোনালোকে নিজে ভাবক এটা ভিডিঅ' বনাই পেলাই যদি মাত্ৰ 10-12জন মানুহে চাই থৈ দিয়ে তেতিয়া আচলতে কষ্টটো এনেই যোৱা নিচিনা লাগে আৰু ভিডিঅ' বনাবৰ কাৰণে মটিভেশ্যনটো আচলতে পোৱা নহয় সেইকাৰণে কথাটো হৈছে মইতো ভিডিঅ'টো বনাই আছোঁ কিন্তু চোৱা আচলতে মানুহ নাথাকে সেইকাৰণে অলপ বনাবৰ কাৰণে অসুবিধা হয় সেইকাৰণে আপোনালোকে কোচিঙে হওক বা অন্যান্য তথ্যতে হওক আপোনালোকক যিহেতু লাখ লাখ টকা তেওঁলোকে চাৰ্জ কৰে আৰু মই যিটো আপোনালোকক দি আছোঁ সেইটো ফ্ৰী দি আছোঁ সেইকাৰণে এই অপৰচুনিটিটোৱে এতিয়া গ্ৰেব কৰিবলৈ ফিডবেকসমূহ কমেণ্ট আকাৰে জনাব ধন্যবাদ